লাইভ আসামৰ প্ৰতিজন দৰ্শককে পোনপ্ৰথমে মই মধুস্মিতাই শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্ততে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে প্ৰতিখন মণ্ডপ আৰু নগাঁওতো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। প্ৰত্যেকখন পূজা মণ্ডপ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আজি হৈছে মহানৱমী আৰু দেৱী বন্দনা ঢাকৰ শব্দৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। বৰ্তমান মই উপস্থিত আছোঁ বিবেকানন্দ পল্লী শাৰদোৎসৱ পূজা মণ্ডপত আৰু ইয়াৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰৰ পূজা মণ্ডপৰ আৰ্হি এক সুন্দৰ আৰ্হি লোৱা হৈছে শিশু শ্ৰমৰ ওপৰত। শিশু শ্ৰম বন্ধ কৰা, শিশুসকলক শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ পৰা মুক্ত কৰা, এনেধৰণৰ কিছু দিশ সুন্দৰভাৱে ইয়াত উপস্থাপন কৰা হৈছে। আৰু এয়া পূজা মণ্ডপৰ ভিতৰৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আজি হৈছে মহানৱমী আৰু আজিৰ দিনটোত বহু ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইখিনিতে ক'ব লাগিব যে এইবাৰ আগৰবাৰতকৈ মানুহৰ মনত উল্লাস ফূৰ্তি কম, যিহেতু আমাৰ মৰমৰ শিল্পীগৰাকী হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। গতিকে বহুত দুখ মনৰ মাজত, আৰু দুখ লৈয়ে মাৰ আশীষ ল'বলৈ ভক্তৰ সমাৱেশ ঘটিছে প্ৰত্যেকখন পূজা মণ্ডপত। আৰু এয়া আপোনালোকক দেখুৱাই আছোঁ বিবেকানন্দ পল্লী শাৰদোৎসৱ পূজা মণ্ডপ খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আপোনালোকে দেখা পাইছে এয়া শিশু শ্ৰমৰ ওপৰত এইবাৰ আৰ্হি লোৱা হৈছে। শিশু শ্ৰম বন্ধ কৰা, শিশুসকলক শাৰীৰিক তথা মানসিক নিৰ্যাতনৰ পৰা মুক্ত কৰা। শিশু শ্ৰম যে এক অপৰাধ, এনেধৰণৰ দিশসমূহ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে মণ্ডপটি। আৰু এই পূজা ভাগৰ এয়া প্ৰতিমা, খুব সুন্দৰভাৱে প্ৰতিমাগৰাকী বনোৱা হৈছে। এয়া দুৰ্গা মাৰ প্ৰতিমা। আজিৰ দিনটোত দেখা পোৱা গৈছে প্ৰত্যেকজন ভক্তই চাকি বন্তি দিয়া, শৰাই আগবঢ়াইছে দেৱী মাৰ ওচৰত, আশীষ বিচাৰি আহিছে প্ৰত্যেকজন ভক্ত। যদিও মনত বিষাদ, তথাপিও মাৰ আশীষ ল'বলৈ ভক্তৰ সমাৱেশ ঘটিছে। আজি মহানৱমী আৰু এয়া আমি উপস্থিত আছোঁ বিবেকানন্দ পল্লী শাৰদোৎসৱ পূজা মণ্ডপত। এয়া পূজা মণ্ডপৰ ভিতৰৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। খুব সুন্দৰভাৱে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপটি। আপোনালোকে দেখা পাইছে সামগ্ৰিক দৃশ্য। মই এগৰাকী ভক্তৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কি ক'ব পূজা উপলক্ষে কিবা? নমস্কাৰ, বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পূজা এইবছৰ অকণ দুখ ভৰাই হৈছে। জুবিনদাৰ যিটো হেৰি হৈছে, শ্বকিং যিটো নিউজ আহিছিলে, তাৰ পাছত অকণ হেৰি হৈছে, কিন্তু তথাপিও অকণ চেষ্টা কৰিছোঁ মানুহৰ মাজত যাতে লাহে লাহে আনন্দ ভাৱটো আহে। কিন্তু তথাপিও একদম নাই, একদম আগৰ নিচিনা উল্লাস নাই। তথাপিও মানুহ আহিছে, ওলাই আহিছে চাবলৈ। প্ৰত্যেক বছৰ দৰে এইবছৰ আমি বহুতখিনি ছাপোৰ্ট পাইছোঁ মানুহৰ পৰা, সেইটো লৈ বহুত উৎসাহিত হৈছোঁ। এইবাৰ পূজা কিমান বছৰ হ'ল? 71 ইয়াৰ্ছ হৈছে এইবছৰ। প্ৰত্যেকবাৰে নতুন নতুন আৰ্হি লোৱা হয়। একদম প্ৰত্যেক বছৰ আমি তেনেকৈ হেৰি কৰি চেষ্টা কৰোঁ কিবা এটা মেছেজ দিবৰ কাৰণে। এই বছৰ যিটো মেছেজ আছিলে আমাৰ আছিলে হ'ল সপোনবোৰ আৱৰি পৰে সংঘৰ্ষৰ মাজত, যিটো আল্টিমেটলি আমাৰ থিম আছিলে হ'ল চাইল্ড লেবাৰ। চাইল্ড লেবাৰ যিটো এটা প্ৰব্লেম আমাৰ ভাৰতবৰ্ষত আছে, সেইটো অকণ ঠিক কৰিব আছে। সেইটো কাৰণেহে আমি সেইটো কাৰণে চেষ্টা কৰিছোঁ। পূজাৰ বাৰ্তা, আমাৰ পূজাৰ থিমটো হৈছে আপোনাৰ শিশু শ্ৰম, চাইল্ড লেবাৰ কেনেকৈ ষ্টপ কৰিব পৰা যায়। আৰু এই বস্তুটো নগাঁৱত হোৱা নাছিলে। যোৱা বছৰ পশ্চিমবংগৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্ত এটা পেণ্ডেল, তো আমি সেই পেণ্ডেলটো তাৰ পৰাই হেৰি কৰি আনে। আৰু আমাৰ দেৱীও আপোনাৰ পশ্চিমবংগৰ পৰাই অহা। ৰাইজক অনুৰোধ, ৰাইজে সবেই আহক, আমাৰ এই পূজাটো চাওক আৰু আনন্দ উপভোগ কৰক। মনত এইবাৰ সকলোৰে দুখ, তথাপিও ভক্তৰ সমাগম একে নোহোৱাও নহয় দেৱী মাৰ আশীষ ল'বলৈ। নাই, ভক্তৰ সমাগম বহুত দুখ যদিও আছে, মাৰ ওচৰত আহিবলৈ চবৰে এটা মনৰ হেৰি থাকে। গতিকে দুখ লৈও মাৰ ওচৰত আহিছে, দুখবোৰ যাতে আঁতৰি যায়, মাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈহে অহা মানুহকেইটা আহিছে।